হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ষ্টাডি উইথ পাৰভেজলৈ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে। বন্ধুসকল, আছাম পুলিচৰ হ'বলগীয়া যি ৰিটেন এক্সাম আছে তাৰে প্ৰস্তুতিৰ বাবে এটা ছিৰিজ আৰম্ভ কৰিছোঁ, যিটো ছিৰিজত আমি আছাম হিষ্ট্ৰী, পলিটি, আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ, জিঅ'গ্ৰাফী আৰু আন যিমান গুৰুত্বপূৰ্ণ টপিকসমূহ আছে এই টপিকসমূহৰ গুৰুত্বপূৰ্ণ MCQসমূহ আমি ডিছকাছ কৰিম। ইয়াৰে আজি প্ৰথমটো ক্লাছ হয়। এই ক্লাছত আমি ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ বিষয়ে ডিছকাছ কৰিম আৰু সম্পূৰ্ণ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ সমাপ্তিৰ পিছত আমি আছাম হিষ্ট্ৰীৰ বিষয়ে ডিছকাছ কৰি যাম। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। যদি আমি চাওঁ ইণ্ডিয়ান পলিটিৰ পৰা কি কি কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়, তেনেহ'লে আমি চাম ভাৰতীয় সংবিধানৰ উৎপত্তিৰ পৰা কুৱেশ্যন আহে। সংবিধান সভাৰ গঠন, ভাৰতৰ সংবিধানৰ উৎসসমূহ, ভাৰতীয় সংবিধানৰ অনুচ্ছেদসমূহ আৰু সংশোধনসমূহৰ পৰা কুৱেশ্যন আহে। মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ, DPSP যাক কোৱা হয়, মৌলিক কৰ্তব্য, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, এটৰ্নী জেনেৰেল, দুখন সদনৰ আৰু দুখন ন্যায়ালয়ৰ বিষয়েও কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। গতিকে এই গোটেইখিনি টপিক আমি এই ছিৰিজত ডিছকাছ কৰি যাম আৰু এই গোটেইটো ছিৰিজ 10 আৰু 12টা ক্লাছত মই সম্পূৰ্ণ কৰিম। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন, পলিটিক্স শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ, গ্ৰীক ভাষাৰ পৰা পলিটিক্স শব্দটো আহিছে। নেক্সট কুৱেশ্যন, ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? উত্তৰ, এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। লগতে মই এক্সপ্লেইন কৰি যাম, এই কথাখিনি মনত ৰখাৰ চেষ্টা কৰিব। এৰিষ্টটলে পলিটিক্স নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। যদি কুৱেশ্যন আহে ভাৰতত ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? মানুহক ভাৰতৰ ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি জনা যায় আৰু তেওঁ মধুস্মৃতি নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ পুৰণি সংবিধান কোনখন দেশৰ হয়? উত্তৰ, আমেৰিকাৰ সংবিধানক বিশ্বৰ আটাইতকৈ পুৰণি সংবিধান বুলি কোৱা হয়। ইয়াৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ পইণ্ট হ'ল, যদি কুৱেশ্যন আহে বিশ্বৰ আটাইতকৈ লিখিত সংবিধান, আটাইতকৈ দীঘল লিখিত সংবিধান কোনখন দেশৰ হয়? আনচাৰ হ'ব ভাৰতৰ সংবিধান। ভাৰতৰ সংবিধান বিশ্বৰ আটাইতকৈ ডাঙৰ লিখিত সংবিধান। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান কোন চনত গৃহীত কৰা হৈছিল? উত্তৰ, 1949 চনৰ 26 নৱেম্বৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল। ইয়াৰ আৰু এটা কুৱেশ্যন আহে, যদি কোৱা হয় ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল? আনচাৰ হ'ব 1950 চনৰ 26 জানুৱাৰী ভাৰতৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল। নেক্সট কুৱেশ্যন, আৰম্ভণিত ভাৰতৰ সংবিধানত কিমানটা অনুচ্ছেদ আছিল? উত্তৰ, 395টা অনুচ্ছেদ আৰম্ভণিত আছিল। বৰ্তমান কিমানটা অনুচ্ছেদ আছে তোমালোকে কমেণ্ট কৰি মোক জনাবা। নেক্সট কুৱেশ্যন, বৰ্তমান সময়লৈ ভাৰতৰ সংবিধান কিমানবাৰ সংশোধন কৰা হৈছে? উত্তৰ, 105 বাৰ। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কৰা হৈছিল? উত্তৰ, 1951 চনত ভাৰতৰ সংবিধানক প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যন,
কোন চনত মৰ্লে মিণ্টো ৰিফৰ্মছ এক্ট আহিছিল? উত্তৰ 1909 চনত মৰ্লে মিণ্টো ৰিফৰ্ম এক্ট আহিছিল। নেক্সট কুৱেশ্যন। কোন চনত ছাইমন কমিশ্যন ভাৰতলৈ আহিছিল? উত্তৰ 1927 চনত ছাইমন কমিশ্যন ভাৰতলৈ আহিছিল। এইটো চিৰিজত আমি চিৰিয়েল ৱাইজকে কুৱেশ্যনসমূহ ডিছকাছ কৰিম। এতিয়া আৰম্ভ হৈছে কনষ্টিটিউশ্যনৰ পৰা। তাৰপিছত আমি কনষ্টিটিউশ্যনৰ সমাপ্তিৰ পিছত আমি আৰ্টিকেলসমূহৰ বিষয়ে ডিছকাছ কৰিম। তাৰপিছত এমেণ্ডমেণ্ট, আৰু ইয়াৰ পাছত আমি ফাণ্ডামেণ্টেল ৰাইট, ফাণ্ডামেণ্টেল ডিউটি, DPSP এনে চিৰিয়েল ৱাইজকে ডিছকাছ কৰি যাম। নেক্সট কুৱেশ্যন। কোন চনত কেবিনেট মিছন ভাৰতত আহিছিল? উত্তৰ 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। যদি কুৱেশ্যনত আহে কেবিনেট মিছনত কোন কোন সদস্য আহিছিল, তেনেহ'লে এই তিনিজন সদস্য আহিছিল: লৰেন্স, ক্ৰিপছ আৰু আলেকজেণ্ডাৰ। নেক্সট কুৱেশ্যন। কোন চনত সংবিধান সভাৰ গঠন কৰা হৈছিল? উত্তৰ 1946 চনত সংবিধান সভাৰ গঠন কৰা হৈছিল। যি কেবিনেট মিছন আহিছিল, আৰু এই মিছনৰ ফলত ভাৰতত এখন সংবিধান সংবিধানৰ জৰুৰী আছে বুলি দাবী উত্থাপন হৈছিল, আৰু ইয়াৰ ফলত এই সংবিধান সভাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন। সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল? উত্তৰ সচ্চিদানন্দ সিনহা। আৰু যদি স্থায়ী সভাপতি বুলি কোৱা হয়, তেনেহ'লে হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন। সংবিধান সভাৰ প্ৰথম বৈঠকত কোন তাৰিখে অনুষ্ঠিত কৰা হৈছিল? উত্তৰ সংবিধান সভাৰ প্ৰথম বৈঠক 1946 চনৰ 9 ডিচেম্বৰ অনুষ্ঠিত কৰা হৈছিল। যদি সোধে কোন স্থানত এই বৈঠক কৰা হৈছিল, উত্তৰ হ'ব দিল্লী। নেক্সট কুৱেশ্যন। সংবিধান সভাৰ প্ৰথম বৈঠকত কিমানজন সদস্য আছিল? উত্তৰ 389 জন সদস্য আছিল সংবিধান সভাৰ প্ৰথম বৈঠকত। যদি কুৱেশ্যনত সোধে সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত কিমানজন সদস্য আছিল, যেতিয়া প্ৰস্তুত হৈছিল, আনচাৰ হ'ব 284 জন সদস্য আছিল। যদি কুৱেশ্যনত আহে সংবিধানখন প্ৰস্তুত হোৱাৰ সময়ত কিমানজন সদস্য আছিল, তেনেহ'লে 284 হ'ব। নেক্সট কুৱেশ্যন। সংবিধান সভাৰ প্ৰতীকটো কি আছিল? উত্তৰ হাতীৰ ছবিটো সংবিধান সভাৰ প্ৰতীক আছিল। যদি কুৱেশ্যনত আহে সংবিধানখন প্ৰস্তুতৰ বাবে কিমান সময় লাগিছিল, 2 বছৰ, 11 মাহ আৰু 18 দিন লাগিছিল সংবিধানখন প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন। কোন চনত ড্ৰাফটিং কমিটিৰ গঠন কৰা হৈছিল? উত্তৰ 1947 চনত ড্ৰাফটিং কমিটিৰ গঠন কৰা হৈছিল। এই ড্ৰাফটিং কমিটিৰ 7জন সদস্য আছিল। নেক্সট কুৱেশ্যন। সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ অধ্যক্ষ কোন আছিল? উত্তৰ ডক্টৰ BR আম্বেদকাৰ সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যন। সংবিধান সভাৰ উপদেষ্টা কোন আছিল? উত্তৰ BN ৰাও। নেক্সট কুৱেশ্যন। কোন চনত নেহৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দাখিল কৰিছিল? উত্তৰ 1946 চনৰ 13 ডিচেম্বৰ নেহৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দাখিল কৰিছিল। ডেটটো ইম্পৰ্টেণ্ট হয়, বহুবাৰ কুৱেশ্যনত এইটো সুধিছে।
নেক্সট কুৱেশ্যন। ভাৰতত এখন সংবিধানৰ প্ৰয়োজন, এই কথা কোনে প্ৰথম কৈছিল? উত্তৰ M.N. ৰাওৱে। যদি ইয়াৰটো সোধে আনচাৰ হ'ব 1934 চনত। তেওঁ প্ৰথম দাবী উত্থাপন কৰিছিল যে ভাৰতত এখন সংবিধানৰ প্ৰয়োজন আছে। নেক্সট কুৱেশ্যন। কোন তাৰিখে সংবিধানৰ দিৱস হিচাপে পালন কৰা হয়? উত্তৰ 26 নৱেম্বৰ সংবিধান দিৱস হিচাপে পালন কৰা হয়। বন্ধুসকল, আজি এই 20টা কুৱেশ্যন আছিল। নেক্সট ক্লাছৰ পৰা মই 30টাকৈ কুৱেশ্যন আনিম আৰু এই কুৱেশ্যনসমূহ আমি চিৰিয়েল ৱাইজকে ডিছকাছ কৰি যাম, যাতে এক্সামত খেলিমেলি নালাগে। আজিলৈ এই 20টা কুৱেশ্যন আছিল। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানে আছিল। থেংক ইউ।